নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টি লৈ মই উপস্থিত হৈছো বন্ধুসকল আজি মই ক'ব বিচাৰিছো নৱবৰ্ষ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব অৰ্থাৎ অসমীয়া নৱবৰ্ষ যি আৰম্ভ হ'ল আজিৰে পৰা বন্ধুসকল এই নৱবৰ্ষ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব এই বিষয়ে বন্ধুসকল প্ৰথম কথা হৈছে মীন ৰাশি যি তিনিটা নক্ষত্ৰৰে আৰম্ভ হৈছে সেই তিনিটা নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ উত্তৰ ভাদ্ৰপদ আৰু ৰেৱতী এই তিনিটা নক্ষত্ৰলৈ মীন ৰাশিটো গঠিত হৈছে বন্ধুসকল পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ শেষ অংশ অৰ্থাৎ এটা নক্ষত্ৰৰ যি চাৰি অংশ থাকে চাৰি অংশৰ যি চতুৰ্থ অংশ সেইটো আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ সম্পূৰ্ণ চাৰি অংশ আৰু ৰেৱতী নক্ষত্ৰৰ সম্পূৰ্ণ চাৰি অংশলৈ মীন ৰাশিটো গঠিত হৈছে অৰ্থাৎ মীন ৰাশিৰ তিনিটা নক্ষত্ৰ 25, 26 আৰু 27 সংখ্যক নক্ষত্ৰ বন্ধুসকল ইয়াৰে যি 25 আৰু 26 নম্বৰ নক্ষত্ৰ যি বৰ্ষ চক্ৰ গণনা কৰা হয় নৱ বহাগত এই বৰ্ষ চক্ৰত 25 আৰু 26 নম্বৰ নক্ষত্ৰ শুভ নহয় 25 আৰু 26 নম্বৰ নক্ষত্ৰ বৰ্ষ চক্ৰৰ ৰখা তলত পৰিছে আৰু তেখেতসকলে বৰ্ষ চক্ৰৰ প্ৰতিকাৰৰ কাৰণে ঘি খুন আৰু চাউল পূৰ্ণ কলহ দান কৰিব লাগে ঘি খুন আৰু চাউল পূৰ্ণ কলহ অৰ্থাৎ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ উত্তৰ ভাদ্ৰপদ 25 আৰু 26 নম্বৰ নক্ষত্ৰৰ জাতক জাতিকাসকলে এই দান দিব লাগিব বৰ্ষ চক্ৰ অশুভ হোৱাৰ কাৰণে বন্ধুসকল যেটো 27 নম্বৰ নক্ষত্ৰ ৰেৱতী নক্ষত্ৰ কিন্তু জাতক জাতিকাসকলৰ বৰ্ষ চক্ৰ শুভ তেখেতসকলৰ কোনো ধৰণৰ বৰ্ষ চক্ৰৰ প্ৰতিকাৰ কৰিবলগীয়া নাই বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ ইতিমধ্যে মহাগ্ৰহ শনিৰ হাৰে খাতি চলি আছে আৰু মহাগ্ৰহ শনিৰ হাৰে খাতি অৱশ্যে যথেষ্ট কষ্টকৰ বিভিন্ন ধৰণৰ হ'ব পাৰে অসুবিধা মহাগ্ৰহ শনিৰ এই হাৰে খাতিত কিন্তু এই হাৰে খাতিৰ মাজতো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে এই নৱবৰ্ষই কিছু হলেও আশাৰ ৰেঙনি আশাৰ সঞ্চাৰ কৰিছে মীন ৰাশিৰ জাতক জাতিকাসকলক গুৰু বৃহস্পতিৰ কৃপাত বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে ৰাশিত কিন্তু চলি বহি থাকিব ৰাহু গ্ৰহ ৰাশিত ৰাহু গ্ৰহ শাৰীৰিক ক্ষেত্ৰত শুভ নহয় বিভিন্ন ধৰণৰ অসুখ বিসুখ হৈ থাকিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাহু গ্ৰহৰ কাৰণে বিশেষভাৱে উদৰ পীড়া পেটৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে আকস্মিকভাৱে আঘাত প্ৰাপ্তি কৰোৱাব পাৰে ৰাহু গ্ৰহে অৰ্থাৎ জন্ম ৰাশিত গোচৰকালীনভাৱে ৰাহু গ্ৰহে আকস্মিকভাৱে আঘাত প্ৰদান কৰি থাকে বন্ধুসকল বছৰটোৰ ঠিক আৰম্ভণি অৱস্থাটোত শুক্ৰ গ্ৰহ অৱশ্যে তুংগী অৱস্থাত থাকিব কেইদিনমানৰ কাৰণে বহাগ মাহৰ 10 তাৰিখলৈকে শুক্ৰ গ্ৰহে শুভ ফল অৱশ্যে প্ৰদান কৰি থাকিব মীন ৰাশিৰ জাতক জাতিকাসকলক কিন্তু তাৰ পিছতে শুক্ৰ গ্ৰহে ৰাশি সঞ্চাৰ কৰিব অৱশ্যে ৰাশি সঞ্চাৰ কৰিলে শুক্ৰ গ্ৰহৰ ফালৰ পৰা অৱশ্যে মীন ৰাশিৰ জাতক জাতিকাসকলে শুভ ফলেই লাভ কৰি থাকিব কিন্তু বন্ধুসকল ৰাহু গ্ৰহৰ প্ৰতিকাৰ কৰিবলগীয়া আছে মীন ৰাশিৰ জাতক জাতিকাসকলে চলিত নৱবৰ্ষত ইয়াত বাহিৰে বন্ধুসকল যি গুৰু বৃহস্পতি মীন ৰাশিৰ জাতক জাতিকাসকলৰ ধনস্থানত ইতিমধ্যে বহি আছে আৰু গুৰু ধনস্থানত অৱশ্যে শুভপ্ৰদ যথেষ্ট শুভপ্ৰদ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কিন্তু বহাগ মাহৰ 18 তাৰিখত গুৰু বৃহস্পতিয়ে অৰ্থাৎ 1 মে তাৰিখে গুৰু বৃহস্পতিয়ে ৰাশি সঞ্চাৰ কৰি মীন ৰাশিৰ জাতক জাতিকাসকলৰ যি তৃতীয় গৃহ যি পৰাক্ৰম গৃহ সেই তৃতীয় গৃহলৈকে গুৰু বৃহস্পতিয়ে ৰাশি সঞ্চাৰ কৰিব বন্ধুসকল তৃতীয় গৃহত গুৰু বৃহস্পতিয়ে অৱশ্যে পৰাক্ৰম বৃদ্ধি কৰি থাকিব ভাতৃভগ্নী ইত্যাদিৰ লগত সম্পৰ্কটো শুভ কৰি ৰাখিব কিন্তু বন্ধুসকল গুৰু বৃহস্পতিয়ে তৃতীয় স্থানত থাকি মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যস্থানলৈকে পূৰ্ণ দৃষ্টি কৰিব ভাগ্যস্থান আৰু যাৰ কাৰণে নেকি মই কৈছো যে হাৰে খাতিৰ মাজতো এটা আশাৰ ৰেঙনি গুৰু বৃহস্পতিৰ তৰফৰ পৰা গুৰু বৃহস্পতিয়ে ভাগ্যলৈকে যি পূৰ্ণ দৃষ্টি দিব এই পূৰ্ণ দৃষ্টি অত্যন্ত শুভপ্ৰদ য'ত নেকি
ডাৱৰ আঁতৰি যোৱাৰ দৰে ডাৱৰ আঁতৰি গ'লে যেনেধৰণেৰে আকাশ ফৰকাল হৈ পৰে ঠিক একেধৰণেৰে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বহু অশুভত্ব নাশ কৰিব বহু বাধা নাইকিয়া কৰিব গুৰু বৃহস্পতিয়ে 1 মে তাৰিখৰ পৰা অৰ্থাৎ 18 বহাগৰ পৰা যিহেতু গুৰু বৃহস্পতিয়ে 18 বহাগৰ পৰা মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য গৃহলৈকে পূৰ্ণ দৃষ্টি কৰিব বন্ধুসকল ইয়াত বাহিৰে গুৰু বৃহস্পতিয়ে মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিটো নেকি আয়ক গৃহ যিটো আয়ক গৃহ সেই আয়ক গৃহলৈকে পূৰ্ণ দৃষ্টি কৰিব গুৰু বৃহস্পতিয়ে য'ত নেকি উপাৰ্জনৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট সকাহ লাভ কৰিব গুৰু বৃহস্পতিৰ তৰফৰ পৰা বন্ধুসকল সেয়ে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাস্যাধিপতি গ্ৰহ হৈছে বৃহস্পতি অৰ্থাৎ ৰাশিৰ অধিপতি গুৰু বৃহস্পতি ৰাশিৰ অধিপতি গুৰু বৃহস্পতিয়ে নিজৰেই ভাগ্য গৃহলৈকে পূৰ্ণ দৃষ্টি কৰা আৰু নিজৰ আয়ক গৃহলৈকে পূৰ্ণ দৃষ্টি কৰাটো অত্যন্ত শুভপ্ৰদ সেয়ে মীন ৰাশিৰ জাতক জাতিকাসকলে হাৰে খাতিৰ মাজতো চলিত নৱবৰ্ষত যথেষ্ট শুভ ফল লাভ কৰিব পাৰে বিভিন্ন ক্ষেত্ৰতে শুভ ফল লাভ কৰিব পাৰে বন্ধুসকল ইয়াত বাহিৰে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো অৱশ্যেই শুভ এই কাৰণে গুৰু বৃহস্পতিৰ যি দৃষ্টি ভাগ্য গৃহলৈকে যি দৃষ্টি এয়া হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য গৃহ আৰু সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত শুভ ফল লাভ কৰিব গুৰু বৃহস্পতিৰ তৰফৰ পৰা যিহেতু দাম্পত্য গৃহলৈকে গুৰু বৃহস্পতিয়ে পূৰ্ণ দৃষ্টি প্ৰদান কৰিব বন্ধুসকল সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ বিবাহত বাধা আছিলে সেই বাধা অৱশ্যেই আঁতৰি যাব চলিত নৱবৰ্ষটোত বন্ধুসকল একেধৰণেৰে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ্থীসকলে অৱশ্যেই শুভ ফল লাভ কৰিব কিন্তু বন্ধুসকল যিহেতু মহাগ্ৰহ শনিৰ হাৰে খাতি চলি আছে আৰু তদুপৰি ৰাশিত যিহেতু ৰাহু গ্ৰহৰ প্ৰৱেশ ঘটিছে সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে ৰাহু আৰু মহাগ্ৰহ শনি এই দুইটাৰে অৱশ্যেই বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰা উচিত বিশেষভাৱে শাৰীৰিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাহু মহাগ্ৰহৰ বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰা উচিত মহাগ্ৰহ ৰাহুৰ পূজা হোমাদি ইয়াত বাহিৰে অন্যান্য দান বা অন্যান্য বিভিন্ন অনুষ্ঠান কৰি অৱশ্যেই শুভ ফল লাভ কৰিব পাৰিব ৰত্ন হিচাপে কুমেট ৰত্ন ধাৰণ কৰিব পাৰে আৰু মহাগ্ৰহ শনিৰ হাৰে খাতিৰ কাৰণে নীলাম ৰত্ন অৱশ্যেই ধাৰণ কৰিব পাৰিব বন্ধুসকল নিশ্চয়কৈ শুভ ফল লাভ কৰিব চলিত নৱবৰ্ষটোত মই খুব থুলমূলকৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে হ'ব এই নৱবৰ্ষ এই বিষয়ে কিছু কথা ক'লোঁ অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব ধন্যবাদ